পুনৰ স্বাগতম জনাইছোঁ আৰু এতিয়া আমাৰ মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ আমাৰ দ্বিতীয়গৰাকী প্ৰতিযোগী তেওঁ হৈছে জাগিৰোডৰ বোৱাৰী হিমাদ্ৰী দাস
আলিয়ে মহেলা ভিতরে মইনা মহেলা ভিতরে মইনা পুয়ারি পা কিনিনো গল মাটি যদি বান্ধুতে মইনা গলি যদি ছিগিলে মইনা গলি যদি ছিগিলে মইনা মহেব নদিয়া হল মহেব নদিয়া হল হিমাদ্ৰী কি কম মানে তোমাৰ হাঁহিটো ইমান মৰম লগা মই দেখিছোঁ তুমি নাচি নাচি অলপ ভাগৰিছা কিন্তু হাঁহিবলৈ এৰা নাই হাঁহিটো ইমান মৰম লগা এটা কথা কোৱাচোন আজি কোনোবা আহিছেনে তোমাৰ লগত কোন আহিছে মোৰ হাজবেণ্ড আৰু মোৰ শহুৰ দেউতা নমস্কাৰ নমস্কাৰ দেউতা মই আপোনাৰ স্বামীক সুধিব বিচাৰিম এই যে ইমান ধুনীয়া হাঁহিটো আপোনালোকৰ লাভ মেৰেজ নেকি বাৰু হয় হয় এই হাঁহিটোতে প্ৰেম হৈ গৈছিলে নেকি আপোনাৰ হয় হয় মই একদম ধৰিব পাৰিছোঁ নহয় আৰু ইমান ধুনীয়াকৈ বিৰিয়া দাঁত এটাও আছে তাই দুটা আছে দুটা মোৰো আছে কিন্তু মানে মোৰ অকণমান এনেকৈ দাং খাই থকা মানে চিধাও নহয় বিৰিয়াও নহয় কিবা হয় অকণমান তোমাৰ নিচিনা হ'লে ভাল আছিল তেতিয়া ময়ো হাঁহি থাকিলোহেঁতেন খুব ধুনীয়া লাগিছে তোমাৰ হাঁহিটো খুব ধুনীয়া এতিয়া মই আপোনাৰ শহুৰ দেউতাক সুধিব বিচাৰিম বৰ্তা কেনেকুৱা লাগিছে বোৱাৰীক ইয়াত নাচি থকা দেখি বোৱাৰী ভাল ইয়াত নাচা দেখি মোৰ ভালে লাগিছে ভাল লাগিছে কেনেকুৱা নাচিছে ভালে নাচিছে নহয় খুব ভাল লাগিছে আপুনি যে ইমান ধুনীয়াকৈ নাচিবলৈ দিছে নিজৰ বোৱাৰীক হয় হয় ইমান ভাল পোৱা বস্তু এটা তাইৰ এই কথাখিনি বুজি পাই যে তাইক নাচিবলৈ দিছে তাৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ আৰু নাচৰ বাহিৰে আৰু কি কৰা মই আচলতে আধুনিক নৃত্যত ডান্স কৰোঁ বিহুটো মোৰ এইবাৰ প্ৰথম কম্পিটিশ্যন বিহু প্ৰথম হয় তেতিয়াতো ভালেই নাচিছা তুমি প্ৰথম যদিও হয় আৰু আৰু ৰন্ধা বঢ়া ঘৰত মানে বিহু আৰু আধুনিক নৃত্য হয় আৰু ঘৰত বনোৱা মেলা মোৰ মানুহজনে বেছিকৈ কৰে কৰে আৰু মোৰ শাহুমাই কৰে শাহুমাই কৰে হয় শাহুমাই চাগে খুব ধুনীয়া ধুনীয়া ৰান্ধি ৰান্ধি খুৱাই নহয় জানো বহুত টেষ্টি বনায় মই চাহ বনাওঁ ৰুটি বনাওঁ আৰু কেতিয়াবা এনেকৈ পোলাও চোলাও বনাওঁ মানে বনাব জানে আমাৰ বোৱাৰীজনী হয় ভাতো বনোৱা তেতিয়াহ'লে কি কওঁ আৰু যাওঁ আৰু আমাৰ বিচাৰকৰ ওচৰলৈ ভয়ো লাগিছে চাগে ন তাই মোৰ লগত যদিও কথা পাতি আছে তাই চকুটো এনেকৈ বিচাৰকৰ ফালে কি হ'ব এতিয়া মোৰ যিয়ে নহওক মানে মোক এনেকৈ কৈছে কিন্তু চকু বিচাৰকৰ ফালে মানে এতিয়া কি হ'ব হয়নে তেনেহ'লে মই যাওঁ আৰু প্ৰথমত পূৰবী বাইদেউ মোৰ লগত তাই কথা পাতিবলৈ একেবাৰে মনেই যোৱা নাই মন নাই যোৱা নহয় তোমাৰ গাটো বেয়া লাগিছে নেকি বহিব খুজিছা নেকি এটা ইমবেলেঞ্চ হৈ আছে বেলেঞ্চটো অলপ নোহোৱা হৈ আছে মই বুজি পাইছোঁ বহিব পাৰিব নেকি চকীখন আনি দিয়ক নহ'লে হা ইমবেলেঞ্চ হৈ গৈছে মই বুজি পাইছোঁতো তাৰ ভৰিখন কিবা এটা প্ৰব্লেম হৈছে মই ইয়াত বহি থাকিয়ে মই বুজি পাইছোঁ আচলতে মানে মোৰ চিজাৰিং কৰা বেছি দিন হোৱা নাই 8 মাহ হৈছে বেবী এটা নেকি তোমাৰ নেকি সেয়া হয় 8 মাহ হয় 8 মাহৰ কেঁচুৱা লৈ নাচিব আহিছে তুমি চিজাৰিয়ান বেবী হয় তুমি আহিছা নাচিছা এইটোতো বৰ সাংঘাতিক কথা কিন্তু দেই এই আমাৰ বিহুৱতী বোৱাৰীৰ মঞ্চখন ধন্য বিহু বলিয়া যে বিহু পাগল এয়াকে কয় বিহু বলিয়া বিহু মানে আমি বিহু বুলি ক'লে থাকিব নোৱাৰোঁ যে কি ক'ম এতিয়া ক'বলৈ মনেই যোৱা নাই নহয় বোৱাৰীজনীক শহুৰ দেউতা সেইকাৰণে আহিছে নেকি হয় নাতিটোক লগত লৈ আহিছে যে নাতিৰ মৰমত শহুৰ দেউতা আহিছে বুজি পালোঁ মই কথাটো এতিয়া মানে শাহুমা অহা কথা আছিলে শাহুমা একদম ৰাতি কাপোৰ চাপোৰ ইস্ত্ৰি কৰি জুৱেলাৰী উলিয়ালে তাৰপিছত মানে ঘপকৈ ফোন আহিল মানে মোৰ হাজবেণ্ডৰ বায়েকৰ অকণমান অসুখ হৈছে সেইকাৰণে মানে আহিব নোৱাৰিলে তোমাক সেইকাৰণে আপ্যায়ন কৰে ন তোমাৰ মানুহজনে হয় সেইকাৰণে আপ্যায়ন ভাল ভাল বনাই খুৱাই কিন্তু একদম পুৰা স্বাস্থ্যৱতী বনাই দিছে আমাৰ বোৱাৰীৰ স্বাস্থ্যৱতী একদম সুন্দৰ স্বাস্থ্য কিন্তু সেইমতে সুন্দৰভাৱেও নাচিব লাগিব নহয় জানো
অকল স্বাস্থ্য সুন্দৰ হ'লে দেখাত শুৱনি হ'লেওতো নহ'ব ন আমি যিহেতু প্ৰতিযোগিতা এখনত এগৰাকী প্ৰতিযোগী হিচাপে যেতিয়া আমি মঞ্চলৈ আহোঁ গতিকে সেইটো আমাৰ তৈয়াৰীটো লাগিব নহয়নে আৰু এবাৰ প্ৰথম বিহু নাচিছা বুলি ক'লে নহয় এতিয়া সমস্যাত লাগিল তাতেই হয়নে মানে মই বিহু নাচিছোঁ কিন্তু মানে কম্পিটিশ্যন কৰা নাই প্ৰতিযোগিতাত কেতিয়াও নমা নাই নহয়নে এনেই নচা আৰু প্ৰতিযোগিতা এখনত নমা অলপ কথাটো বেলেগ হয় নহয়নে প্ৰতিযোগিতা এখনত আহিবলৈ হ'লে বহুত কিছু শিকি আহিব লাগিব তাত নিজক প্ৰস্তুত কৰি তুলিব লাগিব নহয় জানো মানে কেনেকৈ গাব লাগিব কেনেকৈ মঞ্চখন তুমি ল'ব লাগিব কেনেকৈ ঢোলৰ চেৱে চেৱে নাচিব লাগিব কোনখিনিত পাকটো মাৰিব লাগিব ঘূৰোতে হয়নে এই বহুত কিছু মানে টেকনিকেলি কথা থাকে হয়নে নহয় যিয়ে নহওক তুমি চেষ্টা কৰিছা সাহস কৰিছা তাতে 8মহীয়া বেবী ল'ৰা নে ছোৱালী ছোৱালী তোমাৰ ছোৱালীক তেতিয়ালৈ খুব ভাল বিহুটি বনোৱাবা দেই ঠিক আছে কোনো কথা নাই তুমি যেতিয়া ছোৱালী অকণমান ডাঙৰ হ'ব তেতিয়া আকৌ ভালকৈ শিকিবা কিন্তু মনৰ যিটো আগ্ৰহ যিটো উদ্যম সেইটো কেতিয়াও হেৰুৱাই নেপেলাবা দেই শিকি যোৱা আগলৈ আৰু ভাল হ'ব হয়নে বাকী তোমালৈ বহুত বহুত মৰম আৰু শুভেচ্ছা থাকিলে ধন্যবাদ বাইদেউ ধন্যবাদ দীপজ্যোতি দা এতিয়া আচলতে পৰিৱেশনটোৰ ওপৰত এনে ক'বলৈতো বহুতখিনি মন যায় কিন্তু কথা হ'ল কি শাৰীৰিক দুৰ্বলতাৰ বাবেহে যে এইখিনি হৈছে শেহতীয়াকৈ কথাখিনিত গম পালোঁ কিন্তু এইখিনিয়ে ক'ব বিচাৰোঁ যিহেতুকে 8মহীয়া এটি সন্তান লৈও আপুনি বিহু নাচিবলৈ ওলাই আহিছে NBৰ এই মঞ্চলৈ আৰু আপুনি কৈছে যে আপুনি আচলতে আধুনিক নাচে বিহু চেষ্টা কৰিছে তাৰমানে আপুনি বিহু কিমান ভাল পায় বহুত ভাল পায় আপুনিও ভাল পায় আপোনাৰ হাজবেণ্ডেও ভাল পায় আপোনাৰ ঘৰৰ মানুহে ভাল পায় গতিকে সকলো ইমান উৎসাহেৰে এই মঞ্চখনলৈ ওলাই আহিছে গতিকে মই ভাবোঁ আপুনি বিশেষকৈ বিহুটো এই ধৰণে যদি চৰ্চা কৰি যায় এই বিহুৰ সংস্কৃতিৰ পথাৰখনত আপুনি বহুতখিনি আগুৱাই যাব পাৰিব গতিকে আগুৱাই যাবলৈ হ'লে কিছুমান বস্তু আমি যিহেতু প্ৰতিযোগিতা বুলি নাভাবি যদি আমি আলোচনাৰ বিষয় বুলি ভাবিলোঁ যে বিহু পৰিৱেশন কৰিবলৈনো কি বস্তুখিনি অলপ শুধৰণি হ'লে ভাল সেই ধৰণৰ যদি আপোনাক তেনেকৈ ক'বলৈ যাওঁ কাৰণ শাৰীৰিক দুৰ্বলতাৰ বাবে মই আপোনাক ভুল দেখাই কথা নকওঁ এতিয়া মই এনেকৈহে ক'ব বিচাৰিছিলোঁ যে বিহু এখন আমি পৰিৱেশন কৰিলে মই কৰোঁ আপুনিয়ে কৰক বা যোনে নকৰক আমি কেইটামান বস্তু সদায় লক্ষ্য ৰাখিব লাগে আমি বিহুখন পৰিৱেশন কৰিবলৈ যাওঁতে বিহুৰ যিবিলাক ভংগীমা পাক বুলনি বা ঘূৰণ যিবিলাক ব্যৱহাৰ কৰি আমি এখন সম্পূৰ্ণ বিহু কৰোঁ এইবিলাক সদায় পৰিৱেশনৰ সময়ত সম্পূৰ্ণ হ'ব লাগে স্পষ্ট হ'ব লাগে আৰু মিহি হ'ব লাগে এই বস্তুটো সদায় লক্ষ্য ৰাখিব আপুনি গম পাইছে কি পাক ব্যৱহাৰ কৰিছে বুলনি ব্যৱহাৰ কৰিছে বা ঘূৰণটো শেষলৈ যদিও ভাগৰ লাগিছে বা ভৰিৰ দুৰ্বলতাৰ কাৰণে সম্পূৰ্ণ নহ'ল এই বস্তুবিলাক আমি লক্ষ্য ৰাখিলেই হ'ল কঁকাল ভাঙোতেও সদায় কঁকাল ভাঙাটো মিহি হ'ব লাগে স্পষ্ট হ'ব লাগে এইখিনি লক্ষ্য ৰাখিলেই হ'ল যিহেতু বিহু ভাল পায় সেইকাৰণে 8মহীয়া সন্তান লৈ ওলাই আহিছে NB মঞ্চলৈ লগত ঘৰৰ মানুহ আহিছে গতিকে মই ভাবোঁ আপুনি বিহুটোক লৈ বহুত আগবাঢ়ি যাব পাৰিব আগবাঢ়ি যাওক আমাৰ শুভেচ্ছা থাকিলে আজি নহ'লেও কাইলৈ আপুনি একদম সম্পূৰ্ণ এগৰাকী বিহুৱতী হৈ পেলাই আকৌ ওলাই আহক আমি আশাৰে বাট চাই থাকিম ধন্যবাদ অসীম কেনে লাগিছে মই তেখেতৰ লগত তেখেতৰ হাজবেণ্ডৰো কথা পাতিলোঁ কিন্তু মই খুব বেছি প্ৰাউড ফিল কৰিছোঁ তেখেতৰ শহুৰ দেউতাক কাৰণ কিয় আগতে বোৱাৰীসকলে বা এতিয়াও কিছুমান বোৱাৰী আছে যিহেতু শহুৰেকৰ আগত কথা ক'বলৈ লাজ কৰে কিন্তু আজি এনেকুৱা এজন শহুৰ পাইছে তেখেতৰ কাৰণে এটা জোৰকৈ এটা হাত চাপৰি হ'ব লাগে এনেকুৱা এজন শহুৰ দেউতা পাইছে যিজন শহুৰ দেউতাই বোৱাৰীকৰ নৃত্য মঞ্চত দেখা পাইছে আৰু তাইক চাইছে লৈ আহিছে য়েছ ল'ৰা ছোৱালী লৈ পেলাই ইমানখিনি আগুৱাই নিছে হয়তো মই এইটোৱে ক'ব বিচাৰোঁ এই মাধ্যমৰ জৰিয়তে যে যিসকল কিছুমান শহুৰকে যদি চাই আছে বোৱাৰীসকলক নিজৰ ছোৱালী নিচিনা আগবঢ়াই দিয়ক আৰু এইটো লৈ মই বহুত বেছি সুখী আৰু মোৰ এটা কথা ভাল লাগিছে তাই যেতিয়া বাইদেৱে কথা পাতি আছে বাচ্চাটো কান্দি আছে কোনোবা কোণত তাইৰ মাইণ্ডটো কিন্তু সেইফালে আছে ৰাইট মোৰ খুব ভাল লাগিছে কাৰণ তুমি এজনী অকণমানি ছোৱালী আৰু মোৰ একদম প্ৰথমতে লগা নাই যে এজনী বোৱাৰী চাই আছোঁ জাষ্ট পাইছোঁ এনেই সেন্দুৰ লৈছে ক্লাছ 10ত পঢ়া ছোৱালী এজনী একদম অকণমানি ছোৱালী এজনী যেন লাগিছে তুমি নাকান্দিবা কাৰণ তোমাৰ এইখিনি তুমি যেতিয়া বাচ্চাটো এইপিনে কান্দিছে তুমি চকুটো এইফালে ফুৰাইছা মোৰ মানে হৃদয়খন অকণ কঁপি গৈছে
মই সেইখিনি বস্তু বাইদেৱে কথা পাতি থাকোঁতে পূৰবী বাই কথা পাতি থাকোঁতে মই লক্ষ্য কৰিছোঁ তুমি নাকান্দিবা এইকাৰণে তুমি বহুত বেছি লাকি তোমাৰ পৰিয়াল তোমাৰ শহুৰ দেউতা তুমি কৈছা শাহুমাই কাপোৰ ইস্ত্ৰি কৰি থৈছে কিন্তু আমি নেক্সট এপিছ'ডত ডেফিনেটলি সেই শাহুমাজনী আমি চাব বিচাৰোঁ কাৰণ এনেকুৱা এটা পৰিয়াল পোৱাটো এগৰাকী ছোৱালীৰ বাবে বিৰাট ডাঙৰ কথা বিৰাট ডাঙৰ কথা বোৱাৰীক ছোৱালী বুলি ভাবাটো সঁচাকৈ বহুত ডাঙৰ কথা আৰু যিটো তুমি খুব বেছি লাকি তোমাৰ নামটো একচুৱেলি হিমাদ্ৰী দাস হ'ব নালাগিছিল লাকি দাস হ'ব লাগিছিল খুব ভাল লাগিছে মই নৃত্যৰ কথা নকওঁ তুমি যিহেতু আধুনিক নৃত্য নাচা মই এজন আধুনিক নৃত্যৰ এজন প্ৰশিক্ষক ভাল লাগিছে আৰু তুমি যেতিয়া নাচি আছা মই গম পাইছোঁ এজনী মডাৰ্ণৰ ছোৱালী হয় গতিকে নেক্সট টাইম কিন্তু মই কান্দনটো দেখিলে লাকি দাস বুলি কৈছোঁ দেই হিমাদ্ৰী বুলি কোৱা নাই এই কান্দনটো একচুৱেলি সুখৰ কান্দন থেংকছ টু শহুৰ দেউতা তোমাৰ হাজবেণ্ড বহুত বেছি ধন্যবাদ আপোনালোকে এনেকুৱা এজনী লোকৰ ঘৰৰ ছোৱালীজনী নিজৰ ছোৱালী নিচিনা মৰম কৰিছে আগবঢ়াই আনিছে সঁচাকৈ প্ৰাউড ফিল কৰোঁ আৰু এইখনেই এখন মঞ্চত যিখন মঞ্চত এইটো সম্ভৱ হৈছে বোৱাৰী বিহুৱতী ক্লাব বহুত ধুনীয়া কথা বহুত ভাল লাগিল বহুত আগবাঢ়ি যোৱা যেনেকুৱা আজি ৰিম্পী দাসো দেখিছে আজি এংকৰিং কৰিছে কিমান ছাপোৰ্ট হাজবেণ্ড ফেমিলিৰ পৰা হয়নে ৰিম্পী সেইটো সঁচাকৈ গতিকে এনেকুৱা লাকি বোৱাৰীবিলাক দেখা পাইছোঁ যেতিয়া আমাক আৰু কি লাগে আমি খুব ফূৰ্তিত চাম উপভোগ কৰিম আৰু আগবাঢ়ি যোৱা থেংক ইউ ধন্যবাদ অসীম যদি পৰিচালকে অনুমতি দিয়ে মই ভাবোঁ তাৰমানে হিমাদ্ৰীৰ এই খণ্ডটো তেতিয়াহে সম্পূৰ্ণ হ'ব যদি আত্মীয় সন্তানটো এবাৰ হিমাদ্ৰীৰ লগত মঞ্চলৈ লৈ যায় ভাল লাগিব আমাৰ সকলোৱে চাবলৈ মন আছে আমি কান্দোনটো শুনি আছোঁ অসীমে ক'লে এতিয়া সন্তানটিক কোচত ল'লে আমাৰ ভাল লাগিব মই মঞ্চলৈ এবাৰ আমন্ত্ৰণ জনাম হিমাদ্ৰীৰ স্বামী আৰু তেওঁৰ 8 মহীয়া ছোৱালী তাই কান্দি আছে তোমাৰ কাৰণে তুমি কোচত লৈ লওঁ ইয়াকে কয় মাক আৰু মৰম মাকৰ কোচত আহি মই বেছি সময় নলওঁ মই হিমাদ্ৰীক ক'ম যে তুমি এগৰাকী খুব ভাল ছোৱালী এগৰাকী খুব ভাল বোৱাৰী আৰু এগৰাকী খুব মাতৃ ভাল মাতৃ গতিকে তোমালৈ আমাৰ বিহুৱতী বোৱাৰীৰ মঞ্চৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা থাকিল ধন্যবাদ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা